এনডিবি ৰিহেবিলিটেশ্যন নহ'ল, 1500 টকা প্ৰত্যেকজনী ছোৱালী ছাত্ৰীক দিব প্ৰতি মাহে, সেইটো নিদিলে। ভিক্টিম ফেমিলি যিবিলাক আছে 94, 96, 2008, 12, 14 এই ভিক্টিম ফেমিলিৰ ছাত্ৰসকলক 5000 টকাকৈ দিব, সেইবিলাক দিয়া নহ'ল। বিটিআৰ আৱাস যোজনাৰ ঘৰ বনাব, এইবিলাক নবনালে। লেণ্ড পলিচি লৈ আহিব, সেইটো লেণ্ড পলিচি লৈ নাহিল। লেণ্ড এডভাইজাৰী বৰ্ড বনাব, য'ত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহ এনচিয়ৰ কৰিব থকাটো, সেইবিলাক নকৰিলে। টেট টিচাৰসকলক নিয়োগ কৰিব, কিন্তু কোনো টেট টিচাৰ নিয়োগ নাপালে। তাৰপিছত কৰাপশ্যন ফ্ৰী গভমেণ্ট চলাব। এতিয়া কৰাপশ্যন ফ্ৰী কেনেকৈ চলাইছে, বেঞ্জামিন বসুমতাৰী টকাৰ বিচনাত শুই থকা, এইবিলাক ফটো আপোনালোকে চাইছে। জব কাৰ্ড, প্ৰত্যেকজন BPL ফেমিলিক জব কাৰ্ড দিব, আৰু জব কাৰ্ডত 100 দিনৰ হাজিৰা দিব, সেইটো নাই। মোবিলাইজ 25,000 crore BTC ডেভেলপমেণ্টৰ কাৰণে 25,000 কোটি টকা এইটো মোবিলাইজ কৰিব চেণ্ট্ৰেল গভমেণ্ট, ষ্টেট গভমেণ্টৰ পৰা বিভিন্ন স্কিমৰ জৰিয়তে আনিব বুলি কৈছিল, সেইবিলাক নাই। ওমেন এম্পাৱাৰমেণ্টৰ কাৰণে 75,000ৰ পৰা 4 লাখ টকা পৰ্যন্ত দিয়া হ'ব বুলি কৈছিল সেল্ফ হেল্প গ্ৰুপ। 75,000 যিটো জনপ্ৰিয় শব্দ, কিন্তু আচলতে 4 লাখলৈকে আছিলে, 75,000ৰ পৰা 4 লাখ টকা পৰ্যন্ত। তাৰপিছত কৈছিল ৰেচন কাৰ্ড টু অল পুৰ ফেমিলি, সকলো দৰিদ্ৰ মানুহক ৰেচন কাৰ্ড দিয়া হ'ব বুলি কৈছিল। তাৰপিছত ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম IBS টো দিয়া হ'ব বুলি কৈছিল। এতিয়া IBSৰ জৰিয়তে IBSত যথেষ্ট ঘোটালা হৈছে, সেইবিলাক আমি সময়ত পৰ্যায়ক্ৰমে আমি লৈ আহিম। ইমান আগত ক'লে হয়তো মনত নাথাকিব, সময়ত কম IBSত কিমান ভয়ংকৰ দুৰ্নীতি হৈছে, আমি ফাদিল কৰিম সময়ত এইবিলাক। আব্দুল কালাম কালচাৰেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ টু প্ৰমোট লেংগুৱেজ, লিটাৰেচাৰ, আৰ্ট, কালচাৰ এটচেট্ৰা অফ ৰিলিজিয়াছ মাইনৰিটি কমিউনিটি, অৰ্থাৎ মুছলিমৰ কাৰণে আবুল কালাম কালচাৰেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ, য'ত আমাৰ ভাষা, আমাৰ সাহিত্য, আমাৰ কলা, কৃষ্টি এইবিলাকক আৰু ধৰ্মীয় বিভিন্ন দিশ ইয়াত কিবা কৰা হ'ব, ৰিচাৰ্চ কৰা হ'ব আৰু ডেভেলপ কৰা হ'ব। এইটো কোৱা হৈছিলে। হজ ভৱন, হজ যাত্ৰী ভৱন ইন ইচ অফ ডিষ্ট্ৰিক্ট অফ BTR, BTRৰ প্ৰত্যেকটো জিলাত হজ ভৱন দিয়া হ'ব, এটাই হোৱা নাই। প্ৰভাইডিং লেণ্ড ফৰ ঈদগাহ এণ্ড কবৰস্থান, প্ৰত্যেকটো ঈদগাহ আৰু কবৰস্থানত মাটি দিয়াৰ কথা কৈছিলে। কনষ্ট্ৰাক্ট এ মাল্টি পাৰপজ ভৱন ইন দ্য নেম অফ আলিমেছৰ নামত, আলিমেছ যিগৰাকী নৰ্থ ইষ্টৰ প্ৰথমগৰাকী ইছলাম ধৰ্ম গ্ৰহণ কৰা ব্যক্তি আছিল, আলিমেছ। এই আলিমেছৰ নামত কি কৰা হ'ব, কনষ্ট্ৰাক্ট এ মাল্টিপাৰপজ ভৱন। সেই ভৱনটো সেইবিলাক একো বনোৱা নাই। তাৰ বিপৰীতে আপোনাৰ বৰ্তমানৰ চৰকাৰে খালি 17 বছৰহে কৈ থাকে। এইটো হৈছে BTCৰ চিত্ৰ।